আসসালামু আলাইকুম, নমস্কাৰ। আজি মই আপোনালোকৰ সন্মুখত বিখ্যাত চাইলেণ্ট এক্টৰ চাৰ্লি চেপলিনৰ সম্পৰ্কে ক'ব বিচাৰিছোঁ। চাৰ্লি চেপলিন তেখেতৰ জীৱনৰ এটি সৰু ঘটনালৈ আজি মই আপোনালোকৰ সন্মুখত আহিছোঁ। আশা ৰাখিছোঁ আপোনালোকে নিশ্চয় তেখেতৰ এই ঘটনাৰ যোগেদি উপকৃত হ'ব। চাৰ্লি চেপলিন বিশ্ববিখ্যাত এজন চাইলেণ্ট এক্টৰ। এবাৰ লণ্ডনত তেখেতৰ এক্টিঙৰ ওপৰত এটা প্ৰতিযোগিতা অনুষ্ঠিত হ'ল। সেই প্ৰতিযোগিতাত সেইখন দেশৰ বিভিন্ন প্ৰতিযোগী আহি অংশগ্ৰহণ কৰিলে। প্ৰতিযোগিতা শেষ হ'ল। যিদিনাখন প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন অৰ্থাৎ পুৰস্কাৰ বিতৰণ কৰা হ'ব, সেইদিনাখন ডাঙৰ এটা মিটিং হলত পুৰস্কাৰ বিতৰণৰ বাবে পুৰস্কাৰপ্ৰাপ্তসকল, যিসকল স্থানপ্ৰাপ্ত প্ৰথম, দ্বিতীয় আৰু তৃতীয়, তেখেতসকলক মাতিছে আৰু লগতে দৰ্শক শ্ৰোতাসকলো আছে। যেতিয়া সভা আৰম্ভ হ'ল, সেই মুহূৰ্তত চাৰ্লি চেপলিন অডিয়েন্সৰ মাজত বহি আছিল আৰু তেখেতে থিয় হৈ কৈছিল যে পুৰস্কাৰ বিতৰণ হোৱাৰ আগতে মোৰ অলপ ক'বলগীয়া আছে। তেতিয়া হয়তো অডিয়েন্সে বেয়াই পাইছিল, তথাপি সভাৰ সভাপতিয়ে তেখেতক মঞ্চলৈ মাতিলে আৰু ক'লে, কি আছে আপোনাৰ ক'বলগীয়া, কওক। তেতিয়া তেখেতে কৈছিল যে আজি 3 দিন ধৰি প্ৰতিযোগিতা চলি আছে, কোনো কথা নাই চাৰ্লি চেপলিনৰ ওপৰত। সেই প্ৰতিযোগিতাৰ প্ৰথম, দ্বিতীয়, তৃতীয় স্থানপ্ৰাপ্ত হ'ল, কোনো কথা নাই, মোৰ আপত্তি নাই। কিন্তু মই সেই প্ৰতিযোগিতাত নিজে চাৰ্লি চেপলিন নিজেই মোৰ এক্টিং মই নিজে কৰিছিলোঁ, কিন্তু মই কোনো স্থানপ্ৰাপ্ত নহ'লোঁ। ইয়াৰ কাৰণ কি? মই ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এটাও হ'ব নোৱাৰিলোঁ। গতিকে দেখা গ'ল, ইয়াৰ দ্বাৰা আমি বুজিব পাৰিলোঁ যে জাজমেণ্ট মে বি ৰং। গতিকে চাৰ্লি চেপলিনৰ এক্টিঙত চাৰ্লি চেপলিন নিজেই অংশগ্ৰহণ কৰিছিল যদিও তেখেতে কোনো ধৰণৰ পজিশ্যন নাপালে, তাৰমানে বিচাৰকৰ নিশ্চয় ভুল হৈছে। গতিকে আপুনি আপোনাৰ জীৱনত যিকোনো কামেই কৰক, আপোনাৰ কামৰ ওপৰত যে বিচাৰ কৰিব বা হয়তো আলোচনা সমালোচনা কৰিব, তেখেতৰ সমালোচনাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কেতিয়াও নিজকে পিছফালে চিন্তা নকৰিব বা হাবাথুৰি নাখাব। গতিকে জীৱনত আপোনাৰ কাৰ্যত, আপোনাৰ কৰ্মত কোনোবাই হয়তো বিবেচনা বা আলোচনা বা সমালোচনা কৰিব পাৰে, সেইফালে লক্ষ্য নকৰি আপুনি আগুৱাই যাব লাগিব। চাৰ্লি চেপলিনৰ দৰে নিজে নিজৰ এক্টিঙত যেতিয়া তেওঁ কোনো ধৰণৰ স্থানপ্ৰাপ্ত নহ'লে, তেতিয়াই তেওঁ কৈছিল যে জাজমেণ্ট মে বি ৰং। গতিকে বিচাৰকৰো ভুল হৈ যাব পাৰে। গতিকে আপোনাক কোনে সমালোচনা কৰিছে, আপুনি সেই ব্যক্তিজনৰ যোগ্যতা আপুনি আগতে চিন্তা কৰক বা তেখেতৰ যোগ্যতা কিমান সেইটো আপুনি অনুধাৱন কৰক। তাৰপিছতহে দেখা যাব যে আপোনাক সমালোচনা কৰাজন উচিত নে অনুচিত। গতিকে মই ভাবোঁ আজিৰ এই চাৰ্লি চেপলিনৰ গল্পৰ যোগেদি আমি বহুত কথা শিকিব পাৰিম। ধন্যবাদ।